যদি আপুনি এজন কৃষক বা খেতি কৰা ব্যক্তি আৰু যদি আপুনি PM কিষাণ সন্মান নিধি যোজনাৰ ধন লাভ কৰি আহিছে, তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে বহুত গুৰুত্বপূৰ্ণ হ'ব পাৰে। আজি মই এই ভিডিঅ'টোত PM কিষাণ সন্মান নিধি যোজনাৰ 19 নম্বৰ কিস্তিৰ ধন বা টকা ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক মন্ত্ৰালয়ে কেতিয়া আৰু কোনটো তাৰিখত আপোনাৰ বেংক একাউণ্টত দিব আৰু কেন্দ্ৰ চৰকাৰৰ কৃষি আৰু কেন্দ্ৰ কৃষক মন্ত্ৰালয়ে কি নতুন আপডেট পঠাইছে আৰু কি নিৰ্দেশ দিছে, এই সকলোবোৰৰ বিষয়ে এই ভিডিঅ'টোৰ জৰিয়তে জনাম। কৃষি আৰু কৃষক মন্ত্ৰালয়ৰ এটা ৰেকৰ্ডৰ পৰা জানিব পাৰিছোঁ যে যোৱা PM কিষাণ 18 নম্বৰ কিস্তিৰ ধন কিছুসংখ্যক PM কিষাণ হিতাধিকাৰীয়ে পোৱা নাছিল। আপোনালোক জানে যে যোৱা 2024 চনৰ 5 অক্টোবৰ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰিম'টৰ বুটাম টিপি প্ৰায় 10 কোটিতকৈ অধিক কৃষকক 20,000 কোটি টকাৰ ধনৰাশি 18 নম্বৰ কিস্তিৰ বাবে দিয়া হৈছিল। এতিয়া 19 নম্বৰ কিস্তিৰ ধন বা টকা দিয়াৰ সময় আহিছে। এই PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ধন সোনকালে পাব বুলি জানিব পাৰিছোঁ। এইবাৰ কেন্দ্ৰ চৰকাৰৰ কৃষি আৰু কৃষক মন্ত্ৰালয়ে PM কিষাণ সন্মান নিধি যোজনাৰ 19 নম্বৰ কিস্তিৰ টকা কেতিয়া পঠাব, এই তাৰিখটো জনাৰ আগতে আপোনালোকক এটা ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিম। PM কিষাণৰ কিস্তিৰ ধন বা টকা দিয়াৰ সময় যেতিয়া আহে, তেতিয়া চৰকাৰে তাৰ এমাহ বা ডেৰ মাহ আগতে এটা নিৰ্দেশ জাৰি কৰে বা জাননী প্ৰকাশ কৰে আৰু এই জাননীৰ দ্বাৰা সকলো PM কিষাণ হিতাধিকাৰীক আহ্বান কৰে, যদি কোনো হিতাধিকাৰীৰ যিকোনো সমস্যা থাকে, কিস্তিৰ ধন দিয়া আগতে সকলো সমস্যা ঠিক কৰি ল'বলৈ নিৰ্দেশ জাৰি কৰে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকৰ যদি PM কিষাণ একাউণ্টৰ যদি কোনো খেলিমেলি আছে বা কোনো সমস্যা আছে, আপোনালোকে সোনকালে কৰি ল'ব, কিয়নো PM কিষাণ অফিচৰ পৰা অৰ্থাৎ কৃষক মন্ত্ৰালয় আৰু কৃষি মন্ত্ৰালয়ৰ পৰা এটা নিৰ্দেশ আহিছে যে আপোনালোকৰ যিকোনো সমস্যা থাকিলে সোনকালে কৰি ল'বলৈ আহ্বান জনাইছে। আৰু এই আহ্বানটো যেতিয়া কিস্তিৰ ধন গভৰ্ণমেণ্টে দিবলৈ আৰম্ভ কৰে, তাৰ এমাহ বা ডেৰ মাহ আগতে এই প্ৰকাশ কৰে, এই জাননীটো প্ৰকাশ কৰে। কিছুমানৰ EKYC সমস্যা থাকিব পাৰে, কিছুমানৰ লেণ্ড চিডিং সমস্যা বা আধাৰ চিডিং সমস্যা থাকিব পাৰে। এই সকলোবোৰ সমস্যা ঠিক কৰিবলৈ কেন্দ্ৰ চৰকাৰৰ কৃষি আৰু কৃষক মন্ত্ৰালয়ে কিস্তিৰ ধন দিয়াৰ সময় অহাৰ প্ৰায় এমাহ বা ডেৰ মাহৰ আগতে PM কিষাণৰ হিতাধিকাৰীসকলক আহ্বান জনায়। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকৰ PM কিষাণ একাউণ্টৰ কোনো সমস্যা থাকিলে সোনকালে ঠিক কৰি ৰাখক, কাৰণ PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ধন দিয়াৰ সময় আহি আছে। 19 নম্বৰ কিস্তিৰ হিতাধিকাৰী তালিকাৰ কাম প্ৰায় 90% হৈছে বুলি জানিব পাৰিছোঁ। কিন্তু প্ৰায় অধিক সংখ্যক হিতাধিকাৰীসকলৰ সমস্যা দেখা যায় এনেধৰণৰ যে লেণ্ড চিডিংটো য়েছ দেখুৱাইছে, আধাৰ চিডিংটো য়েছ দেখুৱাইছে আৰু EKYC ষ্টেটাছো য়েছ দেখুৱাইছে, কিন্তু তথাপি PM কিষাণৰ 3টা য়েছ দেখুৱালেও এনে হিতাধিকাৰীৰ একাউণ্টত কিস্তিৰ ধন বা টকা জমা নহয়। এই ক্ষেত্ৰত কৃষকসকল বহুত চিন্তিত হৈ পৰে যে সকলো ঠিক ঠাক থকাৰ পাছতো কিয় টকা জমা নহয়। এনেধৰণৰ সমস্যা হ'লে আপুনি জানিব আপোনাৰ আধাৰ চিডিং সমস্যা আছে, অৰ্থাৎ ইয়াক কোৱা হয় আধাৰৰ ইণ্টাৰনেল সমস্যা। এনেধৰণৰ সমস্যা হ'লে আপুনি NPCI যোগেদি আধাৰ আৰু বেংক একাউণ্ট লিংক কৰিব লাগিব, কিয়নো চৰকাৰে PM কিষাণ সন্মান নিধি কিস্তিৰ ধন DBTৰ
যোগেদি একাউণ্টবোৰত পঠাই দিয়ে আৰু আপুনি যদি NPCIৰ যোগেদি আধাৰটো বেংক একাউণ্টৰ লগত লিংক কৰে তেনেহ'লে কোনো ইণ্টাৰনেট সমস্যা নোহোৱাকৈ আপোনাৰ একাউণ্ট DVD লিংক হৈ পৰে আৰু আধাৰ চিডিং এনেবল হৈ পৰে। এনেবল নহ'লে আধাৰ চিডিং সম্পূৰ্ণ নহয়। আৰু যদি আপুনি অনলাইনত NPCIৰ কাম কৰিব নোৱাৰে তেনেহ'লে এটা সহজ কাম আছে। সেই সহজ কামটো হ'ল আপুনি আপোনাৰ ওচৰৰ ডাকঘৰলৈ গৈ তাতে এটা ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংক একাউণ্ট খুলিব পাৰে আৰু চৰকাৰেও ডাকঘৰত একাউণ্ট খুলিবলৈ অনুমতি দি থৈছে। আপুনি ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংক একাউণ্ট খুলি PM কিষাণত জমা দিলে আপোনাৰ কোনো সমস্যা নোহোৱাকৈ আহি থকা PM কিষাণ 19 নং কিস্তিৰ টকা সহজতে জমা হ'ব। আৰু যদি আগৰ কিস্তিৰ টকা পাবলৈ পেণ্ডিং হৈ আছে সকলোবোৰ কিস্তিৰ টকা জমা হ'ব, কিয়নো ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংক একাউণ্টটো সহজতে আধাৰ চিডিং হৈ যায় বা হৈ থাকে, DBT এনেবল হৈ থাকে, কোনো ইণ্টাৰনেট সমস্যা নাহে। এইটো এটা সত্য কথা। এতিয়া আলোচনা কৰোঁ PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা কেতিয়া দিব। PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা অহা 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত দিব বুলি জানিব পাৰিছোঁ। বৰ্তমান চৰকাৰৰ ফালৰ পৰা কোনো অফিচিয়েল এনাউন্সমেণ্ট কৰা নাই বা নতুন আপডেট অহা নাই। 19 নম্বৰ কিস্তিৰ নতুন আপডেট বা এনাউন্সমেণ্ট বা কোনো ধৰণৰ খবৰ আহিলে এই চেনেলৰ যোগেদি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। চৰকাৰৰ ফালৰ পৰা 19 নম্বৰ কিস্তিৰ টকাৰ দিয়াৰ হিতাধিকাৰীৰ তালিকা এই সকলোবোৰ সম্পূৰ্ণ হৈছে। কাক কিস্তিৰ টকা দিয়া হ'ব সকলো তালিকা সম্পূৰ্ণ হৈছে। নতুনকৈ আবেদন কৰা কৃষকসকলৰ নামবোৰো এপ্ৰুভ হৈ তালিকাত যোগ কৰি গৈ আছে। আপুনিও যদি 19 নম্বৰ কিস্তিৰ টকা লাভ কৰিবলৈ বিচাৰে তেন্তে এবাৰ PM কিষাণ ৱেবছাইটত গৈ আপোনাৰ নাম ষ্টেটাছত চেক কৰি চাব। তেতিয়া আপোনাৰ নাম ঠিক আছেনে নাই এই সকলোবোৰ আপুনি গম পাব। আপুনি যদি যোৱাবাৰ 18 নম্বৰ কিস্তিৰ টকা পাইছে তেনেহ'লে চিন্তাৰ একো কাৰণ নাই। এইবাৰো আপুনি এই 19 নম্বৰ কিস্তিৰ টকা লাভ কৰিব। এতিয়া আপোনাৰ 19 নম্বৰ কিস্তিৰ বাবে ফেব্ৰুৱাৰী মাহলৈকে অপেক্ষা কৰিব লাগিব। আপুনি এতিয়া এই 19 নম্বৰ কিস্তিৰ বাবে ফেব্ৰুৱাৰী মাহটোলৈকে অপেক্ষা কৰিব লাগিব, কিয়নো ফেব্ৰুৱাৰী মাহৰ আপোনাৰ অহা 2025 চনৰ 1 তাৰিখৰ পৰা 15 ফেব্ৰুৱাৰীলৈ ভিতৰত আপোনাৰ PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা আপোনাৰ বেংক একাউণ্টত জমা হ'ব বুলি জানিব পাৰিছোঁ। আৰু PM কিষাণৰ 19 নম্বৰ কিস্তিৰ যিকোনো নতুন আপডেট আহিলে মই এই চেনেলৰ যোগেদি সকলোতকৈ আগতে জনাবলৈ চেষ্টা কৰিম, কিয়নো টকা সকলোকে প্ৰয়োজন আৰু কৃষকসকলে খেতি কৰিলে প্ৰথমতে টকাৰ প্ৰয়োজন হয়। এইটোৱে হ'ল PM কিষাণ 19 নম্বৰ কিস্তিৰ ডাঙৰ আপডেট। আৰু যদি আপুনি এই চেনেলটো প্ৰথমবাৰ চাই আছে ছাবস্ক্ৰাইব কৰিব, কাৰণ যাতে আগলৈ আহিব লগা ইম্পৰ্টেণ্ট ভিডিঅ'বোৰ পাই থাকে।